আপোনালোকক পুনৰবাৰ এটা কথা ক'ব বিচাৰিছোঁ। আমি সকলোৱে জানো যোৰহাট এখন শিক্ষা আৰু সাংস্কৃতিক নগৰী। আজি সেই শিক্ষাৰ নগৰীখনত এগৰাকী প্ৰবক্তাই শিক্ষাৰ নগৰীখনক বহুত কুলষিত কৰা আমাৰ পৰিলক্ষিত হৈছে। আপোনালোকক আজি এগৰাকী প্ৰবক্তাৰ কথা আমি ক'ব বিচাৰিম। তেওঁৰ নাম হৈছে কাৰ্বি আংলং জিলাৰ চুমি কান্তি দেৱৰ কন্যা শ্ৰী চন্দনা দেৱ। তেখেত বৰ্তমান যোৰহাট বিজ্ঞান প্ৰতিষ্ঠান সহকাৰী প্ৰবক্তাৰূপে তেওঁ কাৰ্যনিৰ্বাহ কৰি আছে 2014 চনৰ পৰা। কিন্তু আমি তথ্য পোৱা মতে তেওঁ অনুসূচিত জাতিৰ ব্যক্তি নহয়। তেওঁ ভুৱা অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ লৈ আমাৰ সংৰক্ষিত পদত থকা চাকৰিটো তেওঁ বৰ্তমান কৰি আছে। যেতিয়া আমি এইটো কথা গম পাওঁ, আমাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা কাৰ্বি আংলং জিলাৰ উপায়ুক্ত মহোদয় অফিচলৈ আবেদন জনাইছিলে। সেই আবেদনৰ ভিত্তিত আপোনালোকক এটা বস্তু দেখাই দিব খোজোঁ। এইখন কাৰ্বি আংলং জিলাৰ পৰা আয়ুক্ত মহোদয়ৰ অফিচৰ পৰা আমাৰ কেন্দ্ৰীয় সমিতিলৈ দিয়া পত্ৰত তাত সম্পূৰ্ণকৈ লিখা আছে যে চন্দনা দেৱ কোনো কাৰণতে অনুসূচিত জাতিৰ ব্যক্তি নহয়। কিন্তু তথাপিও আমি যি স্তৰ প্ৰিন্সিপালক আমি লিখিত আবেদন জনাইছোঁ, তেওঁলোকৰ হায়াৰথিক আমি লিখিত আবেদন জনাইছোঁ। তাৰপিছতো দেখিবলৈ পাইছোঁ এতিয়ালৈকে তেওঁৰ ওপৰত কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু আজি আমি পুনৰবাৰ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি জনাই দিব বিচাৰিছোঁ আৰু আজি অতিৰিক্ত উপায়ুক্ত মহোদয়ক আজি স্মাৰকপত্ৰ প্ৰদানৰ যোগেদি জনাব বিচাৰিছোঁ, যেতিয়ালৈকে এই চন্দনা দেৱৰ ওপৰত কঠোৰ শাস্তি প্ৰদান নকৰে তথা তেওঁক গ্ৰেপ্তাৰ আৰু চাকৰিৰ পৰা বৰখাস্ত নকৰে, তেতিয়ালৈকে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসম কেতিয়াও শান্ত হৈ বহি নাথাকে। ইয়াতকৈ আমি কঠোৰ আন্দোলন ল'বলৈ বাধ্য হ'ম।